নমস্কাৰ, এটা নতুন ভিডিঅ'লৈ আপোনাক স্বাগতম জনাইছোঁ। আপুনি চাই আছে আপোনাৰ প্ৰিয় চেনেল আসাম দৰ্পণ ক্লাছেছ। আজি লৈ আহিছোঁ 50টা জেনেৰেল নলেজৰ প্ৰশ্ন। আগৰ ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত থকা প্লেলিষ্টৰ পৰা চাব পাৰিব। আহকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথম প্ৰশ্ন, কাৰ নিৰ্দেশনাত অসমীয়া শিপিনীৰ দ্বাৰা বৃন্দাবনী বস্ত্ৰ বোৱা হৈছিল? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ক, শংকৰদেৱ। তাৰ পিছৰ প্ৰশ্নলৈ যাওঁ। দ্বিতীয় প্ৰশ্ন, 1823 চনত অসমত চাহগছ কোনে আৱিষ্কাৰ কৰিছিল? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ঘ, ৰবাৰ্ট ব্ৰুচ। তাৰ পিছৰ প্ৰশ্ন নম্বৰ 3, কলহানৰ দ্বাৰা ৰচনা কৰা ৰাজতৰংগিনী হৈছে কাশ্মীৰৰ ইতিহাস। সেয়ে শুদ্ধ উত্তৰটো হ'ব অপশ্যন ক। তাৰ পিছৰ প্ৰশ্ন, সতী জয়মতী দিৱস কেতিয়া পালন কৰা হয়? সতী জয়মতী দিৱস 27 মাৰ্চ তাৰিখে পালন কৰা হয়। সেয়েহে খ শুদ্ধ উত্তৰ। তাৰ পিছৰ প্ৰশ্ন নম্বৰ 5, তলৰ কোনটো জাতীয় আন্দোলনত কনকলতা বৰুৱা শ্বহীদ হৈছিল? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন খ, ভাৰত ত্যাগ আন্দোলন। তাৰ পিছৰ প্ৰশ্ন নম্বৰ 6, বাণভট্টই কোনজন ৰজাৰ দৰবাৰ শুৱনি কৰিছিল? শুদ্ধ উত্তৰটো হ'ব অপশ্যন গ, হৰ্ষবৰ্ধন। তাৰ পিছৰ প্ৰশ্ন, মৰিয়াম দেৱান আৰু পিয়লি বৰুৱাক ফাঁচী কেতিয়া দিয়া হয়? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে 26 ফেব্ৰুৱাৰী 1858 চনত। তাৰ পিছৰ প্ৰশ্ন, মহম্মদ গজনীৰ লগত অহা মুছলমান পণ্ডিতজন কোন আছিল? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে আল-বেৰুনী, অপশ্যন গ। তাৰ পিছৰ প্ৰশ্ন নম্বৰ 9, নালন্দা বিশ্ববিদ্যালয় কোনে প্ৰতিষ্ঠা কৰিছিল? কুমাৰগুপ্তই নালন্দা বিশ্ববিদ্যালয় প্ৰতিষ্ঠা কৰিছিল। তাৰ পিছৰ প্ৰশ্ন, গুমৰাগ নৃত্য তলৰ কোন জনগোষ্ঠীৰ মাজত প্ৰচলিত? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে মিচিং জনগোষ্ঠী, অপশ্যন গ। তাৰ পিছৰ প্ৰশ্ন, খ্ৰাম তলৰ কোন জনজাতিৰ এবিধ বাদ্য? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ক, তিৱা জনজাতিৰ এবিধ বাদ্য। তাৰ পিছৰ প্ৰশ্ন নম্বৰ 12, মানচেলেংকা কি? মানচেলেংকা হৈছে ৰাভা জনজাতিসকলৰ এবিধ বাদ্যযন্ত্ৰ। তাৰ পিছৰ প্ৰশ্ন, ভাৰতীয় মহাকাশ কাৰ্যসূচীৰ প্ৰতিষ্ঠাপক পিতৃ হিচাপে কাক গণ্য কৰা হয়? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ডক্টৰ বিক্ৰম এ চাৰাভাই, অপশ্যন খ। তাৰ পিছৰ প্ৰশ্ন, তলত উল্লেখ কৰা সকলৰ ভিতৰত ৰাজ্য চৰকাৰৰ আইনী উপদেষ্টা কোন? ইয়াত দিয়া অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ অপশ্যন হৈছে এডভোকেট জেনেৰেল, অপশ্যন ক শুদ্ধ উত্তৰ। তাৰ পিছৰ প্ৰশ্ন, তলৰ কোনজন স্বাধীনতা সংগ্ৰামী 1857 চনৰ বিদ্ৰোহৰ লগত জড়িত নহয়? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে গোপাল কৃষ্ণ গোখলে। তাৰ পিছৰ প্ৰশ্ন, বোকাৰ বঁটা তলৰ কোনটো ক্ষেত্ৰৰ লগত জড়িত? বোকাৰ বঁটা সাহিত্যৰ লগত জড়িত। তাৰ পিছৰ প্ৰশ্ন নম্বৰ 17, ৱৰ্ল্ড পপুলেশ্যন ডে কোন তাৰিখে পালন কৰা হয়? ৱৰ্ল্ড পপুলেশ্যন ডে 11 জুলাই তাৰিখে পালন কৰা হয়, অপশ্যন ক শুদ্ধ উত্তৰ। তাৰ পিছৰ প্ৰশ্ন, তলৰ কোন ৰাজ্যত 9 ছেপ্টেম্বৰ তাৰিখে হিমালয় দিৱস পালন কৰা হয়? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে উত্তৰাখণ্ড। তাৰ পিছৰ প্ৰশ্নলৈ যাওঁ। চাৰ্লছ বেবেজক তলৰ কোন ক্ষেত্ৰৰ লগত জড়িত? চাৰ্লছ বেবেজ আমি সকলোৱে শুনা নাম, কম্পিউটাৰৰ লগত জড়িত। তেখেতেই কম্পিউটাৰৰ আৱিষ্কাৰ কৰিছিল। তাৰ পিছৰ প্ৰশ্ন, তলৰ কোনটোক ৱৰ্ল্ড ৱাইড ফাণ্ড ফৰ নেচাৰ WWFৰ লগ' হিচাপে ব্যৱহাৰ কৰা হয়? আমি WWFৰ লগ' দেখিছোঁ, তাত এটা পাণ্ডা থাকে, সেয়েহে অপশ্যন খ শুদ্ধ উত্তৰ হ'ব। তাৰ পিছৰ প্ৰশ্ন 21 নম্বৰ প্ৰশ্নলৈ যাওঁ। বড়োলেণ্ড ৰাজ্য দাবী গঠনৰ বাবে তলৰ কোনখন সমিতি গঠন কৰা হৈছিল? বড়োলেণ্ড ৰাজ্যৰ যি দাবী উঠিছিল, সেই দাবীৰ বাবে এখন কমিটি গঠন কৰা হৈছিল। কমিটিখন হৈছে খ, GK পিল্লাই কমিটি। তাৰ পিছৰ প্ৰশ্ন, ভাৰতৰ ৰাষ্ট্ৰপতিয়ে কাক পদত্যাগ পত্ৰ দাখিল কৰে? ভাৰতৰ ৰাষ্ট্ৰপতিয়ে যদি পদত্যাগ পত্ৰ দাখিল কৰিব লগা হয়, তেখেতে উপ ৰাষ্ট্ৰপতিৰ ওচৰত পদত্যাগ পত্ৰ দাখিল কৰে।
তাৰপিছৰ প্ৰশ্ন নম্বৰ 23 ভাৰত মহাসাগৰৰ আটাইতকৈ ডাঙৰ দ্বীপটো হ'ল ভাৰত মহাসাগৰত থকা আটাইতকৈ ডাঙৰ দ্বীপটো হৈছে মাডাগাস্কাৰ। তাৰপিছৰ প্ৰশ্ন জ্ঞান মালিনীৰ কবি বুলি কাক জনা যায়? জ্ঞান মালিনীৰ কবি বুলি মুফিজুদ্দিন আহমদ হাজৰিকাক জনা যায়। অপশ্যন ক শুদ্ধ উত্তৰ। তাৰপিছৰ প্ৰশ্ন নম্বৰ 25 বাহিৰে ৰং চং ভিতৰে কোৱা বাতৰিৰ ৰচক কোন? শুদ্ধ উত্তৰ হৈছে হেমচন্দ্ৰ বৰুৱা। অপশ্যন খ। তাৰপিছৰ প্ৰশ্ন ভাৰতবৰ্ষক শ্ৰীলংকাৰ পৰা পৃথক কৰা পানী প্ৰণালীটোক কি বুলি জনা যায়? আমি সকলোৱে পাই আহিছিলোঁ পক প্ৰণালী, সেইটোৱে ভাৰতবৰ্ষক শ্ৰীলংকাৰ পৰা পৃথক কৰিছে। তাৰপিছৰ প্ৰশ্ন হলেণ্ডৰ কেইবাটাও সৰু কোম্পানীক একত্ৰিত কৰি দ্য ডাটছ ইষ্ট ইণ্ডিয়া কোম্পানী কেতিয়া গঠন কৰা হৈছিল? হলেণ্ডৰ কেইবাটাও কোম্পানীক একত্ৰিত কৰি পেলাই ইষ্ট ইণ্ডিয়া কোম্পানী গঠন কৰা হৈছিল 1602 চনত। অপশ্যন গ শুদ্ধ উত্তৰ। তাৰপিছৰ প্ৰশ্ন তলৰ কোনখন চাৰিওফালে মাটিৰে আৱৰা সাগৰ? ইয়াত থকা অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ অপশ্যনটো হৈছে লোহিত সাগৰ। তাৰপিছৰ প্ৰশ্ন বিশ্ব বাঁহ দিৱস কোন তাৰিখে পালন কৰা হয়? বিশ্ব বাঁহ দিৱস 18 ছেপ্টেম্বৰ তাৰিখে পালন কৰা হয়। তাৰপিছৰ প্ৰশ্ন 30 নম্বৰ প্ৰশ্ন কোন তাৰিখে ইছৰো প্ৰতিষ্ঠা কৰা হয়? ইছৰো প্ৰতিষ্ঠা কৰা হৈছিল 15 আগষ্ট 1969 চনত। অপশ্যন ক শুদ্ধ উত্তৰ। তাৰপিছৰ প্ৰশ্নলৈ যাওঁ। প্ৰশ্ন নম্বৰ 31 1969 চনত কিমান সংখ্যক বেংক ৰাষ্ট্ৰীয়কৰণ কৰা হৈছিল? শুদ্ধ উত্তৰটো হৈছে অপশ্যন ক 14। তাৰপিছৰ প্ৰশ্ন অসমৰ কোনখন বন্যপ্ৰাণী অভয়াৰণ্য সোণালী বান্দৰৰ বাবে বিখ্যাত? চক্ৰশিলা বন্যপ্ৰাণী অৰণ্য সোণালী বান্দৰৰ বাবে বিখ্যাত। অপশ্যন খ শুদ্ধ উত্তৰ। তাৰপিছৰ প্ৰশ্ন ব্ৰহ্মপুত্ৰ আৰু বৰাক উপত্যকাক কিহে পৃথক কৰিছে? শুদ্ধ উত্তৰটো হৈছে বৰাইল পাহাৰে। তাৰপিছৰ প্ৰশ্ন কোনজন ৰজাই উমানন্দ মন্দিৰ সজাইছিল? শুদ্ধ উত্তৰ হৈছে গদাধৰ সিংহ। তাৰপিছৰ প্ৰশ্ন পৰাগ বা নৰাচিগা বিহু কোন জনগোষ্ঠীয়ে পালন কৰে? নৰাচিগা বিহু মিচিং জনগোষ্ঠীয়ে পালন কৰে। ক শুদ্ধ উত্তৰ। তাৰপিছৰ প্ৰশ্ন হস্তি মহোৎসৱ তলৰ কোনখন ৰাষ্ট্ৰীয় উদ্যানত পালন কৰা হয়? হস্তি মহোৎসৱ কাজিৰঙাত পালন কৰা হয়। অপশ্যন খ শুদ্ধ উত্তৰ। তাৰপিছৰ প্ৰশ্ন অসম উপত্যকা বঁটা লাভ কৰা প্ৰথমগৰাকী ব্যক্তি কোন? শুদ্ধ উত্তৰটো হৈছে ভৱেন্দ্ৰনাথ শইকীয়া। তাৰপিছৰ প্ৰশ্ন জোনবিল মেলা তলৰ কোন জনজাতিৰ এক মুখ্য উৎসৱ? জোনবিল মেলা তিৱা জনজাতিৰ এক মুখ্য উৎসৱ। অপশ্যন খ শুদ্ধ উত্তৰ। তাৰপিছৰ প্ৰশ্ন অসমৰ কোন সম্প্ৰদায়ে তুৰাচিৰা উৎসৱ পালন কৰে? তুৰাচিৰা উৎসৱ ঠেঙাল কছাৰীসকলৰ এবিধ উৎসৱ। অপশ্যন গ শুদ্ধ উত্তৰ। তাৰপিছৰ প্ৰশ্ন নম্বৰ 40 অসম ৰত্ন বঁটা লাভ কৰা প্ৰথমগৰাকী ব্যক্তি কোন? অসম ৰত্ন বঁটা প্ৰথম ডক্টৰ ভূপেন হাজৰিকাক দিয়া হৈছিল। অপশ্যন খ শুদ্ধ উত্তৰ। তাৰপিছৰ প্ৰশ্ন কোন তাৰিখে বিশ্ব ওজন দিৱস পালন কৰা হয়? 16 ছেপ্টেম্বৰ তাৰিখে বিশ্ব ওজন দিৱস পালন কৰা হয়। অপশ্যন গ শুদ্ধ উত্তৰ। তাৰপিছৰ প্ৰশ্ন ভাৰত জল সপ্তাহ 2024 কেতিয়া আৰু কেতিয়ালৈকে আয়োজন কৰা হৈছে? ভাৰত জল সপ্তাহ 17 পৰা 21 ছেপ্টেম্বৰ 2024 আয়োজন কৰা হৈছে। তাৰপিছৰ প্ৰশ্ন এইবাৰ কোনখন ৰাজ্যত খেলো ইণ্ডিয়া ইউথ গেমছ 2024 আয়োজন কৰা হৈছে? তামিলনাডুৱে এইবাৰ 2024 চনৰ খেলো ইণ্ডিয়া ইউথ গেমছ আয়োজন কৰিছে। তাৰপিছৰ প্ৰশ্নলৈ যাম। ভাৰতৰ সৰ্বাধিক চয়াবিন উৎপাদনকাৰী দেশ ৰাজ্য কোনখন? শুদ্ধ উত্তৰটো হৈছে মধ্যপ্ৰদেশ। তাৰপিছৰ প্ৰশ্ন নম্বৰ 45 তলৰ কোন চনত দিল্লী ভাৰতৰ ৰাজধানী হয়? 1911 চনত দিল্লী ভাৰতবৰ্ষৰ ৰাজধানী হৈছিল। তাৰপিছৰ প্ৰশ্ন নম্বৰ 46
দক্ষিণ গোলাৰ্ধৰ আটাইতকৈ দীঘলীয়া দিন কোনটো? শুদ্ধ উত্তৰটো হৈছে 22 ডিচেম্বৰ। তাৰ পিছৰ প্ৰশ্ন, পথ আৰু ৰেলপথৰ বিতৰণ দেখুওৱা মানচিত্ৰক কি বুলি জনা যায়? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে বিষয়ভিত্তিক মানচিত্ৰ বা থেমাটিক মেপ। ইংলিছত থেমাটিক বুলি কোৱা হয়, মনত ৰাখিব টাৰ্মটো। তাৰ পিছৰ প্ৰশ্ন নম্বৰ 48, সূৰ্যৰ ৰশ্মি প্ৰত্যক্ষভাৱে বিষুৱ ৰেখাত কেতিয়া পৰে? শুদ্ধ উত্তৰটো হৈছে অপশ্যন ঘ, 23 ছেপ্টেম্বৰ আৰু 21 মাৰ্চ এই দুটা দিনতে সূৰ্যৰ ৰশ্মি প্ৰত্যক্ষভাৱে বিষুৱ ৰেখাত পৰে। তাৰ পিছৰ প্ৰশ্ন, ধাতুবিদ্যাত প্ৰাচীন ভাৰতৰ কৃতিত্বৰ এক চকুত পৰা উদাহৰণ হৈছে মেহৰৌলিৰ লোহাৰ স্তম্ভ। তাৰ পিছৰ প্ৰশ্ন নম্বৰ 50, তলৰ কোনজন ৰজাৰ শাসনকালত নালন্দা বিশ্ববিদ্যালয় শিক্ষাৰ গুৰুত্বপূৰ্ণ কেন্দ্ৰ হিচাপে বিবেচিত হৈছিল? শুদ্ধ উত্তৰটো হৈছে হৰ্ষবৰ্ধন, অপশ্যন গ। ভিডিঅ'টো চাই কেনে পালে জনাবলৈ নাপাহৰিব। যদি ভাল পালে নিজৰ বন্ধু বান্ধৱীৰ লগত শ্বেয়াৰ কৰিব। ধন্যবাদ।